আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ ৬৬ সংখ্যক জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী সদৌ অসম ভাওনা সন্মিলনী গুৱাহাটী শাখাৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ আয়োজন সত্ৰাধিকাৰগৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ ৬৬ গৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা জনায় সত্ৰাধিকাৰগৰাকীয়ে লগতে গুৱাহাটীৰ বহুকেইটা পুৰণিকলীয়া নামঘৰ কমিটি ১০৮টা দিহানাম দলকো সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানত দিহানামেৰে আৰম্ভ হোৱা অনুষ্ঠানত আউনীআটী সত্ৰৰ একাংশ শিল্পীয়ে পৰিৱেশন কৰে মাটি আখৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা অসম চৰকাৰৰ তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তকে ধৰি বহুকেইগৰাকী ব্যক্তি সম্বৰ্ধনা পত্ৰ এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰা হৈছে এফালে সাজসজ্জা আনফালে মৌনতা আনফালে গোটেই প্ৰেক্ষাগৃহটো ভৰি থকা যিটো দৃশ্য আমি কেতিয়াও এনে পৰিৱেশ গুৱাহাটী মহানগৰত দেখা পোৱা নাই ইয়াৰ কাৰণে ভাওনা সমিতিৰ সদস্যসকলক আমি কৃতজ্ঞতা জনাবই লাগিব তেখেতসকলে যি অহোপুৰুষাৰ্থ কৰিছে সঁচাকৈয়ে আমাৰ সমাজত ই দৃষ্টান্তমূলক আদৰ্শৰূপে ই প্ৰতিষ্ঠিত হৈ থাকিব ১০৮টা দলক মাত্ৰ কেইটামান দিনৰ ভিতৰত একত্ৰিত কৰি ইয়াত যিদৰে সমস্বৰে নাম গোৱালে একে হালি একে তালি একে বস্ত্ৰ একে সুন্দৰ পৰিৱেশ এয়া সঁচাকৈয়ে আজিৰ অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰিছে